সদ্যপ্ৰয়াত বিশিষ্ট সংগীত শিল্পী সৈয়দ সাদুল্লাৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ দুয়োগৰাকী ৰাজনৈতিক নেতাই প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকস্তব্ধ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি জ্ঞাপন কৰে সমবেদনা। প্ৰয়াত সৈয়দ সাদুল্লাৰ সৈতে সৰ্বানন্দ সোণোৱালৰ আছিল অতি আন্তৰিক আৰু ভাতৃপ্ৰতিম সম্বন্ধ। এই কথা সোঁৱৰি শোক প্ৰকাশ কৰাৰ লগতে সৈয়দ সাদুল্লাই কৰি যোৱা নেত্ৰদান কাৰ্যক মহান কাৰ্য বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। একেদৰে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈও স্মৰণ কৰে সৈয়দ সাদুল্লাৰ গুণৰাজিক। লগতে জুবিন গাৰ্গৰ ন্যায় প্ৰদানক লৈও মুখ্যমন্ত্ৰীক সমালোচনা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। অসমৰ ৰাইজৰ অতি মৰমৰ শিল্পী, আমাৰ বাবে আদৰ্শ শিল্পী সৈয়দ সাদুল্লাহ ডাঙৰীয়া আত্মাই চিৰশান্তি লাভ কৰক, তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো। তেখেত এগৰাকী গীতিকাৰ, সুৰকাৰ, ভাষ্যকাৰ উপৰিও তেখেতে জীৱনৰ ডাঙৰ এটা মহান পদক্ষেপ গ্ৰহণ কৰি গ'ল, সেইটো হ'ল নেত্ৰদান। গতিকে এগৰাকী মহান ব্যক্তিৰ মহৎ যিটো চিন্তা তেখেতৰ যোগেদি আজি প্ৰতিফলন ঘটিছে, আৰু মই ভাবো যে এইখিনি তেখেতৰ জীৱনজোৰা সাধনাৰ যিখিনি কৰ্মৰাজি, এই আদৰ্শ হিচাপে আমাৰ জাতিৰ মাজত সদায় জীৱন্ত হৈ ৰ'ব। আচলতে সৈয়দ সাদুল্লাহ ডাঙৰীয়া মানে তেখেত সাংস্কৃতিক দিশত উজনি অসমৰ, আমি মানে সৰু থাকোঁতে তেওঁৰ সেই বেণ্ডটোৰ তেওঁ নেতৃত্ব লৈছিলে, কুইভাৰ্ছ নামৰ এটা বেণ্ড আছিলে, আৰু তেতিয়াৰ পৰা তেওঁৰ বহুমুখী প্ৰতিভা আছিলে। অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিলে। তেওঁৰ কেৱল কণ্ঠই নহয়, তেওঁৰ বিভিন্ন ধৰণৰ তেওঁ শিল্পী আছিলে, সাধনা কৰিছিলে, সাংস্কৃতিক দিশত বৰ ডাঙৰ ভূমিকা আছিলে, আৰু এজন মানৱতাবাদী এজন লোক আছিলে। গতিকে এনে এজন লোকৰ পৰলোক প্ৰাপ্তিয়ে আমাৰ উজনি অসমেই নহয়, সমগ্ৰ অসমৰে এটা অপূৰণ